পিতা বিজু দেউৰী, গহপুৰ ৰাজগড় ডায়মণ্ড ইংলিছ স্কুলত তেওঁ ক্লাছ 8ত পঢ়ে। আৰু আশিক গয়াৰী আৰু অজয় বসুমতাৰী তেওঁলোক 6 আৰু 7ৰ ল'ৰা। তেওঁলোকৰ মাক দেউতাকৰ নামটো ইমান নাজানো। এই ডায়মণ্ড ইংলিছ স্কুলৰ হোষ্টেলৰ পৰা যোৱাকালি 4টা বজাৰ পৰা হেৰাই আছে। প্ৰিন্সিপালে কোৱা মতে ওখ ৱালটো পাৰ হৈ গৈছে, তেওঁলোকে য'ত CCTV কেমেৰা কভাৰ নকৰে সিফালেদি পাৰ হৈ গৈছে বুলি কৈছে। এতিয়া মোৰ ভতিজা হয়, আমি অলৰেডি গোটেইখিনি থানাত খবৰ দিয়া হ'ল, FIR দিয়া হ'ল, কিন্তু এতিয়ালৈকে কোনো সুউত্তৰ পোৱা নাই ক'ত কেনেকৈ কি কৰি আছে। কিন্তু স্কুলৰ কৰ্তৃপক্ষৰ গাফিলতি থকা যেন আমি অনুমান হৈছে। যিহেতু তেওঁ প্ৰিন্সিপালজন যোৱাকালি ইমান ৰাতিপুৱাই গম পায়, কিন্তু এতিয়ালৈকে তেওঁ আহি পোৱা নাই। আৰু স্কুলত এতিয়া প্ৰিন্সিপালজন নাই বুলি কৈ আছে। আৰু স্কুল ফালৰ পৰা মানে ইমান এটা গুৰুত্ব দিয়া নাই ক'ত কেনেকৈ কি কৰি আছে। 3টা বজাত যদি ল'ৰাটো হেৰাই, তেওঁলোকে আকৌ আবেলি 3টা বজাতহে তেওঁলোকে থানাত গৈ FIR দিবলগীয়া হ'ল। এইটো হ'বলগীয়া কি হ'ল? তেওঁলোকৰ ল'ৰাটো হেৰাইছে, সোনকালে গৈ তেওঁলোকে দিব লাগিছিলে। সেইটো কাৰণে আমি স্কুল কৰ্তৃপক্ষক আমাৰ ফালৰ পৰা মানে যথেষ্ট গাফিলতি হোৱা গৈছে। গতিকে আমাৰ পঢ়া-শুনি বিভাগলৈ আমাৰ ফালৰ পৰা বিশেষ অনুৰোধ, তেওঁলোকে যেন উচিত ব্যৱস্থা কৰি ল'ৰাক অতি সোনকালে উলিয়াই দিয়ে। পিতা বিজু দেউৰী, গহপুৰ ৰাজগড় ডায়মণ্ড ইংলিছ স্কুলত তেওঁ ক্লাছ 8ত পঢ়ে। আৰু আশিক গয়াৰী আৰু অজয় বসুমতাৰী তেওঁলোক 6 আৰু 7ৰ ল'ৰা। তেওঁলোকৰ মাক দেউতাকৰ নামটো ইমান নাজানো। এই ডায়মণ্ড ইংলিছ স্কুলৰ হোষ্টেলৰ পৰা যোৱাকালি 4টা বজাৰ পৰা হেৰাই আছে। প্ৰিন্সিপালে কোৱা মতে ওখ ৱালটো পাৰ হৈ গৈছে, তেওঁলোকে য'ত CCTV কেমেৰা কভাৰ নকৰে সিফালেদি পাৰ হৈ গৈছে বুলি কৈছে। এতিয়া মোৰ ভতিজা হয়, আমি অলৰেডি গোটেইখিনি থানাত খবৰ দিয়া হ'ল, FIR দিয়া হ'ল, কিন্তু এতিয়ালৈকে কোনো সুউত্তৰ পোৱা নাই ক'ত কেনেকৈ কি কৰি আছে। কিন্তু স্কুলৰ কৰ্তৃপক্ষৰ গাফিলতি থকা যেন আমি অনুমান হৈছে। যিহেতু তেওঁ প্ৰিন্সিপালজন যোৱাকালি ইমান ৰাতিপুৱাই গম পায়, কিন্তু এতিয়ালৈকে তেওঁ আহি পোৱা নাই। আৰু স্কুলত এতিয়া প্ৰিন্সিপালজন নাই বুলি কৈ আছে। আৰু স্কুল ফালৰ পৰা মানে ইমান এটা গুৰুত্ব দিয়া নাই ক'ত কেনেকৈ কি কৰি আছে। 3টা বজাত যদি ল'ৰাটো হেৰাই, তেওঁলোকে আকৌ আবেলি 3টা বজাতহে তেওঁলোকে থানাত গৈ FIR দিবলগীয়া হ'ল। এইটো হ'বলগীয়া কি হ'ল? তেওঁলোকৰ ল'ৰাটো হেৰাইছে, সোনকালে গৈ তেওঁলোকে দিব লাগিছিলে। সেইটো কাৰণে আমি স্কুল কৰ্তৃপক্ষক আমাৰ ফালৰ পৰা মানে যথেষ্ট গাফিলতি হোৱা গৈছে। গতিকে আমাৰ পঢ়া-শুনি বিভাগলৈ আমাৰ ফালৰ পৰা বিশেষ অনুৰোধ, তেওঁলোকে যেন উচিত ব্যৱস্থা কৰি ল'ৰাক অতি সোনকালে উলিয়াই দিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।